Hello students, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি ইয়াত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ মেথছৰ চেপ্টাৰ নম্বৰ 1 সেটছৰ ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে এক্সাৰসাইজ নম্বৰ 1.4 টো শেষ কৰিছিলো আমি, হয়নে? এতিয়া আজি আমি এই ভিডিঅ'ত এটা নতুন টপিকৰ ওপৰত ষ্টাৰ্ট কৰিম। সেই টপিকটো হৈছে যে কি কমপ্লিমেন্ট অফ এ সেট। এতিয়া আমাৰ কমপ্লিমেন্ট অফ এ সেটৰ ডেফিনেশনটো আমি চাই লওঁ প্ৰথমতে। কি দিয়া আছে? Let U be the universal set and A a subset of U. মানে কি কৈছে ধৰি লও কি এটা U হৈছে কি এটা ইউনিভাৰ্সাল সেট। ইউনিভাৰ্সাল সেট মানে কি হয় যে তাত কি বেলেগ সেটৰ এলিমেন্ট থকাৰ উপৰিও কি থাকে তাত নিজৰ কিছুমান এলিমেন্ট থাকে, হয়নে? আমি পাইছিলো হেতু আগতে। তাৰপিছত কি কৈছে A a subset of U মানে কি A সেটটো কি হ'ব U ৰ সাবসেট হ'ব, মানে কি A ৰ প্ৰত্যেকটো এলিমেন্টে এই ইউনিভাৰ্সাল সেটত প্ৰেজেন্ট থাকিব। হ'ব ইমান লাগে। তাৰপিছত কি কৈছে then the complement of A is the set of all elements of U which are not elements of A. মানে কি যেতিয়া আমি কমপ্লিমেন্ট লম A সেটটো তেতিয়া সেই সেটটো আমাৰ যেটো ৰিজাল্ট পাম হেতু কি কৈছে সেই ৰিজাল্টেন্ট সেটটো কি হ'ব যে ইউনিভাৰ্সাল সেটৰ এলিমেন্ট খিনি হ'ব যত কি নাথাকিব আমাৰ এই A এলিমেন্ট খিনি নাথাকিব। আমি চাম কেনেকৈ আমি কি হয় এটো। এতিয়া আমি জানি লওঁ যে কি কমপ্লিমেন্ট অফ এ সেটটো কেনেকৈ ডিনোট কৰা হয়। লিখি লোৱা it is denoted by a dash বা a bar বুলিও বুজায় বা a কমপ্লিমেন্ট এনেকৈ বুজোৱা হয় দেই। তোমাক এনেকৈ তিনি প্ৰকাৰ বুজাব পাৰি, আমাৰ বুকত এনেকৈ লিখি থোৱা আছে, ঠিক আছে। এতিয়া আমি জানি লওঁ যে কি যে আমি ইয়াক সেটৰ সহায়ত কেনেকৈ বুজাম, মানে কি কমপ্লিমেন্ট অফ এ সেটটোক এই ডেফিনেশনটোৰ সহায়ত আমি কেনেকৈ বুজাম যে যিহেতু কমপ্লিমেন্ট অফ A বুলি কৈছে সেইকাৰণে আমি কি লিখিম A কমপ্লিমেন্ট হল ইকুৱেল টু কি হৈছে ইয়াৰ আনসাৰটো কি হ'ব মানে ইয়াৰ ৰিজাল্টেন্ট সেটটো কি হ'ব যে is the set of all elements of U। প্ৰথমতে সেইকাৰণে কি আহিব U আহিব, মানে কি আহিব U ৰ প্ৰত্যেকটো এলিমেন্ট আহিব which are not elements of A, যত কি নাথাকিব A এলিমেন্ট খিনি প্ৰেজেন্ট নাথাকিব, মানে কি হ'ব মাইনাস কি হ'ব A। যেহেতু কি মাইনাস A কেলে কৰিলো যেহেতু ইউনিভাৰ্সাল সেটটোত কি হৈছিল আমাৰ A এলিমেন্ট খিনি কি আছিল মানে কি ইউনিভাৰ্সাল সেটত A সেটটো সোমাই আছিল সেইকাৰণে কি কৈছিল সাবসেট বুলি কৈছিল। আৰু তাৰ সেই সাবসেট খিনি মানে কি A এলিমেন্ট খিনি যদি আমি ইউনিভাৰ্সাল সেটৰ পৰা আঁতৰাবলৈ হয় তেতিয়া কি কৰিব লাগিব আমি A পৰা U ৰ পৰা A টো কি কৰিব লাগিব মাইনাস কৰিব লাগিব। তেতিয়া কি পাম আমি এই U এলিমেন্ট খিনি পাম যত কি নাথাকিব A এলিমেন্ট খিনি নাথাকিব, আৰু তাকে আমি কি কম A কমপ্লিমেন্ট বুলি কম। বুজিলা? এটো হ'ব এটো ইয়াৰ ফৰ্মুলাটো, ঠিক আছে ইমান লাগে। এতিয়া আমি যদি ইয়াক কি কৰো সেট বিল্ডাৰ ফৰ্মৰ সহায়ত লিখি দেখুৱাও তেতিয়া কি হ'ব সেট বিল্ডাৰ form of A complement equal কি হ'ব আমাৰ যে কি হ'ব x such that x belongs to U, মানে কি x A এলিমেন্ট খিনি ক'ত থাকিব U ত থাকিব and x does not belongs to A, আৰু ই ক'ত নাথাকিব A ত প্ৰেজেন্ট নাথাকিব। ঠিক আছে ইমানলৈকে বুজি পালা। এতিয়া আমি এক্সাম্পললৈ যোৱাৰ আগতে এটা আমি কাম কৰোঁ, আমি এক ভেন ডায়াগ্ৰামৰ সহায়ত কেনেকৈ বুজাই চাই লওঁ, ঠিক আছে। এতিয়া আমি যদি এক ভেন ডায়াগ্ৰামৰ সহায়ত বুজাওঁ তেতিয়া কি হ'ব এইটো মোহাৰি দিওঁ, এইটো হ'ল লিখি ল'লা। এতিয়া যদি কি কওঁ আমি ভেন ডায়াগ্ৰামৰ সহায়ত ইয়াক বুজাওঁ তেতিয়া আমি কেনেকৈ বুজাম ভেন ডায়াগ্ৰাম অফ A কমপ্লিমেন্ট। এতিয়া আমি জানো যে কি ভেন ডায়াগ্ৰামত ইউনিভাৰ্সাল সেটটো কেনেকৈ বুজোৱা হয় এনেকৈ, হয়নে? এইটো কি হয় আমাৰ এটা ইউনিভাৰ্সাল সেট হয়, এইটো U হ'ল ইমানলৈকে বুজি পালা। এতিয়া আমাৰ কি দিয়া আছিলে যে ইউটো এটা ইউনিভাৰ্সাল সেট আৰু এই যে কি সাবসেট অফ U, মানে কি হ'ব এই যে সাবসেট অফ U মানে কি হ'ব এই প্ৰত্যেকটো এলিমেন্টে ক'ত প্ৰেজেন্ট থাকিব আমাৰ এই ইউনিভাৰ্সাল সেটটো প্ৰেজেন্ট থাকিব, হয়নে? এতিয়া এই যে সাবসেট অফ U এতিয়া সেইকাৰণে ইয়াৰ কাৰণে আমাৰ ভেন ডায়াগ্ৰামটো কি হ'ব মানে এইটো কমপ্লিমেন্টো নহয় এই প্ৰথম ডখৰ কাৰণে যে U এটা ইউনিভাৰ্সাল সেট আৰু এই প্ৰত্যেকটো এলিমেন্ট ক'ত থাকিব U ত থাকিব। তাক আমি কেনেকৈ বুজাম এই প্ৰত্যেকটো এলিমেন্টে U প্ৰত্যেকটো এলিমেন্টে কি হ'ব এনেকৈ আহিব। যেহেতু এই প্ৰত্যেকটো এলিমেন্ট U ত আছে সেইকাৰণে এই গোটেই এৰিয়াখিনি আমাৰ কি হ'ব ভেন ডায়াগ্ৰামত আমি বুজাব লাগিব। হ'ল ইমানলৈকে বুজি পালা। তাৰপিছত এতিয়া আমি কমপ্লিমেন্টটো কেনেকৈ বুজাম যে এই U ৰ পৰা আমি কি বাদ দিব লাগিব আমি
এৰ তোমাৰ কি সেটখিনি সেট নহয় এলিমেণ্টখিনি বাদ দিব লাগিব ঠিক আছে যদি আমি কি বুজাওঁ যে এটা কমপ্লিমেণ্টক বুজাওঁ মানে এই কমপ্লিমেণ্টক যদি বুজাওঁ তেতিয়া আমি কি ক'ব লাগিব যে এই কমপ্লিমেণ্টটোৰ ৰিজাল্টেণ্টটো কি হয় ইউ মানে কি ইউনিভাৰ্চেল সেটৰ সেটখিনি হয় বা কি এলিমেণ্টখিনি হয় সেটহে ওলাইছে এলিমেণ্টখিনি হয় য'ত কি নাথাকিব এই এলিমেণ্টখিনি প্ৰেজেণ্ট নাথাকিব যদি এই ইউনিভাৰ্চেল সেটটোৰ পৰা এই এলিমেণ্টখিনি প্ৰেজেণ্ট নাথাকিবলৈ হয় তেতিয়া আমি এই এলিমেণ্টখিনি এই এৰিয়া যে আমি হেৰি সেট কৰি থৈছোঁ সেইখিনি কি আঁতৰাই দিব লাগিব মানে ইয়াৰ ভেন ডায়াগ্ৰামটো কি হ'ব এই কমপ্লিমেণ্টৰ এনেকুৱা হ'ব এইটো হৈছে ইউ হয়নে মানে কি হ'ব এতিয়া এইটো আমাৰ এই কমপ্লিমেণ্টৰ এইটো ভেন ডায়াগ্ৰাম হ'ব কেলে যিহেতু আমি এই ইউনিভাৰ্চেল সেটটোৰ পৰা এই এলিমেণ্টখিনি আমি কি কৰিলোঁ বাদ দি দিলোঁ এতিয়া এইটো কি হ'ব আমাৰ এইখিনি এ হয়নে আৰু এইটো কিহে বুজাব আমাৰ এই কমপ্লিমেণ্টৰ সহায়ত বুজাব ঠিক আছে এইটো হৈছে আমাৰ কি ভেন ডায়াগ্ৰাম অফ এ কমপ্লিমেণ্ট মানে কি কমপ্লিমেণ্ট অফ এ সেট এ ঠিক আছে ইমানলৈকে বুজি পালা এইটো বুজি পালা নহয় যিহেতু কি এই প্ৰত্যেকটো এলিমেণ্টে ইউনিভাৰ্চেল সেটৰ ভিতৰত সোমাইছিলে সেইকাৰণে আমি গোটেই এৰিয়াখিনি কি সেট কৰিব লাগিব আৰু ইয়াত যি হয় যিহেতু ইউনিভাৰ্চেল সেটৰ পৰা এই এলিমেণ্টখিনি বাদ দিব লাগিব সেইকাৰণে এই এলিমেণ্টখিনি কি কৰিম আমি এই সেটেড পৰ্চনটোৰ পৰা কি আঁতৰাই দিম বুজিলা আৰু তেতিয়া এইটো কি হৈ যাব আমাৰ কমপ্লিমেণ্ট হৈ যাব ঠিক আছে ইমানলৈকে হ'ব আঁকি লোৱা এতিয়া আমি কি চাম যে এক্সাম্পল চাম এই কমপ্লিমেণ্টটো কেনেকৈ আমি উলিয়াব লাগে মানে কি ইউৰ পৰা আমি এই এলিমেণ্টখিনি কেনেকৈ বাদ দিব লাগিব ঠিক আছে তেতিয়া যদি এক্সাম্পল লোৱা যায় তেতিয়া ভালকৈ বুজা যায় হ'ল মোহাৰি দিওঁ এইটো তোমালোকে মনত ৰাখিবা এই কমপ্লিমেণ্ট মানে ইউ মাইনাছ এ আহিব ঠিক আছে মানে ইউনিভাৰ্চেল সেটটোৰ পৰা এই এলিমেণ্টখিনি বাদ দিব লাগিব তাকে আমি কি বুলি ক'ম কমপ্লিমেণ্ট অফ এ সেট এ যিহেতু আমি এ ধৰিছোঁ সেইকাৰণে সেট এ বুলি ক'ম ধৰি লওঁ আমাক দি থোৱা আছে ইউ ইকুৱেল এক্সাম্পল আমাৰ ইউ দি থোৱা আছে কিমান 1 2 3 4 5 6 1 2 3 4 5 আৰু 6 হ'ল তাৰপিছত কি দিয়া আছে এ দিয়া আছে 2 3 এ দিয়া আছে আমাক কিমান 2, 3 তাৰপিছত কি দিয়া আছে বি দিয়া আছে আমাক কিমান 3 4 5 3 4 5 হ'ল এতিয়া আমি কি উলিয়াব লাগে এ কমপ্লিমেণ্ট উলিয়াব লাগিব find a complement b complement a complement intersection b complement আৰু কি উলিয়াব লাগে a union b and hence so that কি সব ক'বলৈ কৈছে a union b intersection equal intersection b ঠিক আছে এতিয়া আমাক এইকেইটা ভ্যালু আমি উলিয়াব লাগিব আমি লিখি লওঁ সলিউশন এতিয়া আমাক কি দি থোৱা আছে যে ইউনিভাৰ্সেল সেট u = 1 2 3 4 5 6 a টু দি আছে 2 3 b টু দি আছে 3 4 5 এতিয়া প্ৰথমতে আমাক কি উলিয়াব দিছে যে a কমপ্লিমেণ্ট উলিয়াব দিছে এতিয়া আমি a কমপ্লিমেণ্ট কেনেকৈ উলিয়াম যে a কমপ্লিমেণ্ট ইকুৱেল টু কি হয় u মাইনাস কি হয় a হয় মানে কি ইউনিভাৰ্সেল সেটটোৰ পৰা আমি a এলিমেণ্টখিনি বাদ দিলেহে কি পাম আমি a কমপ্লিমেণ্টটো পাম সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব কি আহিব এতিয়া ইউনিভাৰ্সেল সেটত কি আছে 1 2 3 4 5 6 আছে আৰু তাৰ পৰা আমি কি বাদ দিব লাগিব 2, 3 মানে এই সেটটো বাদ দিব লাগিব তেতিয়া আমাৰ আনসাৰটো কি আহিব যে 2 3 এটা আইলে 1 4 5 6 1, 4, 5, 6 এটা লিখি নে দেখালো হয় মই এতিয়া এনে লিখি দেখাই দিছো ঠিক আছে তাৰছত আকৌ বি কমপ্লিমেণ্ট যদি উলিয়াও আমাৰ কি আহিব u মাইনাস কি আহিব বি এলিমেণ্টখিনি অতৰাব লাগিব ইউনিভাৰ্সেল সেটটোৰ পৰা মানে কি হ'ব 1 2 3 4 5 6 তাৰ পৰা আমি কি অতৰাম বি এলিমেণ্টখিনি কি আছে 3 4 5 3 4 5 যদি অতৰাই দিও কি হ'ব 1 2 6 আহিব 6 এতিয়া আমি যদি কি কৰিব লাগিব a কমপ্লিমেণ্ট ইন্টাৰসেকশন b কমপ্লিমেণ্ট এতিয়া আমি কি কৰিম a কমপ্লিমেণ্ট ইন্টাৰসেকশন
বি কমপ্লিমেণ্ট যদি উলিয়াওঁ কি হ'ব আমাৰ কিমান হ'ব 1 4 5 6 ইণ্টাৰছেকশ্যন কি ল'ব লাগিব আমি বিটো কিমান আছে 1 2 6 এতিয়া দুইটাতে কমন কি আছে চাই লওঁ আমি 1 আছে ইয়াত 1 আছে 4 5 নাই 6 আছে মানে কিমান আহিব 1,6 হ'ল ইমানলৈকে বুজি পালা হ'ব মানে কি কমপ্লিমেণ্ট মানে বুজি থবা আমাৰ যেটো ইউনিভাৰ্সেল সেট থাকিব আমাৰ যেটো সেটৰ কমপ্লিমেণ্ট ল'ব লাগিব সেই সেটটোৰ কি কৰিম আমি এলিমেণ্টখিনি এই ইউনিভাৰ্সেল সেটটোৰ পৰা কি বাদ দি দিম ইউনিভাৰ্সেল সেটৰ পৰা কি কৰিম বাদ দি দিম ঠিক আছে এতিয়া আৰু কি ল'ব লাগে এ ইউনিয়ন বি টো ল'ব লাগে এ ইউনিয়ন বি কৰিলে আমাৰ কিমান হ'ব এত কি আছে আমাৰ ইউনিয়ন কৰিবলৈ কৈছে 2 3 2 3 4 5 মানে কিমান আহিব আনসাৰটো 2, 3, 4, 5 আহিলে এতিয়া আমাৰ কি কৰিব লাগিব আকৌ এ ইউনিয়ন বি ৰ ইন্টাৰসেকশনটো কি প্ৰুফ কৰিবলৈ কৈছে এ ইন্টাৰসেকশন এ কমপ্লিমেণ্ট ইন্টাৰসেকশন বি কমপ্লিমেণ্টৰ এতিয়া আমি যদি কৰো এ ইউনিয়ন বি ৰ কমপ্লিমেণ্ট যদি লওঁ তেতিয়া কি কৰিব লাগিব আমি এই ইউৰ পৰা এ ইউনিয়ন বি টো কি কৰিব লাগিব আঁতৰাব লাগিব মানে কি ইউনিভাৰ্সেল সেটটোৰ পৰা আমি কি আঁতৰাব লাগিব যে এ ইউনিয়ন বি হয় না এতিয়া আমাৰ ইউনিভাৰ্সেল সেটত কি কি আছে 1 2 3 4 5 6 আছে আৰু তাৰ পৰা আমি কি আঁতৰাব লাগিব 2 3 4 5 2 3 4 5 যদি আমি আঁতৰাই দিও কি থাকিব 1 আৰু 6 থাকিব সেইকাৰণে আমি ডাইৰেক্ট লিখি দিও কিমান 1,6 আমাক দেখাবলৈ গৈছে যে কি এ ইউনিয়ন বি কমপ্লিমেণ্ট ইকুৱেল টু এ ইন্টাৰসেকশন নাকি এ কমপ্লিমেণ্ট ইন্টাৰসেকশন বি কমপ্লিমেণ্ট আমি এ কমপ্লিমেণ্ট ইন্টাৰসেকশন বি কমপ্লিমেণ্ট কিমান পাইছিলো 1,6 পাইছিলো আকৌ এ ইউনিয়ন বি ইন্টাৰসেকশন কিমান পালো দিয়া 1,6 মানে এতিয়া কি কৰিব পাৰো therefore a union b complement equal to আমি কিমান পালো a complement intersection b complement ঠিক আছে এটো তোমাৰ আনসাৰ বুজি পালা না এতিয়া আমি কমপ্লিমেন্ট কেনেকৈ ললো মুঠতে তুমি যি দেখা যত কি দেখা যিটো ইয়াত কি দেখিবা সেট দেখিবা তাৰ পৰা কি কৰিবা তুমি এই ইউনিভাৰ্সেল সেটত থকা এলিমেন্টখিনি আঁতৰাই দিবা আৰু আনসাৰটো কি হ'ব ইউনিভাৰ্সেল সেটৰ এলিমেন্টখিনি আহিব আৰু তাৰ পৰা আমি কি আঁতৰাব লাগিব যিটো আমি সেটৰ কমপ্লিমেন্ট লম সেই সেটটোৰ এলিমেন্টখিনি বাদ দি দিম বুজিলা এইটো হ'ব কি কমপ্লিমেন্ট অফ এ সেট ঠিক আছে লিখি লোৱা হ'ব তোমালোকে পজ কৰি লিখি লবা মহাই দিও এতিয়া আমাৰ কি আহিব কিছুমান প্ৰপাৰ্টিজ আহিব কিহৰ কমপ্লিমেন্টৰ কমপ্লিমেন্ট অফ এ সেট তুমি কি লিখলাম প্ৰপাৰ্টিজ এতিয়া এক নম্বৰ প্ৰপাৰ্টিটো লিখা কমপ্লিমেন্ট ল কমপ্লিমেন্ট এমএনটি কমপ্লিমেন্ট কি ল এতিয়া আমাৰ এই কমপ্লিমেন্ট লটো কি ক'ব যে ইয়াৰ এক নম্বৰটো হৈছে যে এ ইউনিয়ন এ কমপ্লিমেন্ট ইকুৱেল টু আমাৰ কিমান আহিব ইউ মানে কি ইউনিভাৰ্সেল সেটটো আহিব আৰু দুই নম্বৰটো কয় কি যে এ ইন্টাৰসেকশন এ কমপ্লিমেন্ট ইকুৱেল টু কিমান আহিব আমাৰ ফাই ঠিক আছে মানে কি আমি যেতিয়া এটা সেটৰ লগত কি কৰিম ইউনিয়ন কৰিম কিহৰ এই কমপ্লিমেন্টৰ তাৰ আনসাৰটো কিমান আহিব আমাৰ ইউনিভাৰ্সেল সেটটো আহিব এতিয়া আমি যদি কি কৰো এটা কাম কৰো তোমাক এটা এক্সাম্পলৰ সহায়ত দেখাই দিও ঠিক আছে ধৰিলো আমি অথনি এক্সাম্পলটোকে লওঁ যে আমাৰ ইউ ভ্যালুটো কি আছিল 1 2 3 4 5 আৰু 6 আছিল তাৰপিছত a টো কিমান আছিল আমাৰ যে 2,3 আছিল আৰু b টো আমাৰ কিমান আছিল 3 4 5 3 4 5 হয় না এতিয়া আমি যদি এই লটো যদি প্ৰুফ কৰিবলৈ চাও কি হ'ব তেতিয়া আমি যদি কি কৰো এই কমপ্লিমেন্ট যদি উলিয়াও এই কমপ্লিমেন্ট যদি উলিয়াও ইয়াৰ পৰা মানে তেতিয়া কি আহিব যে আমি এই ইউনিভাৰ্সেল সেটটোৰ পৰা কি কৰিব লাগিব এই এলিমেন্টখিনি বাদ দিব লাগিব তেতিয়া আমাৰ কিমান আহিব এই কমপ্লিমেন্ট 2 3 টো যদি আমি ইয়াৰ পৰা বাদ দি দিও তেতিয়া কিমান হ'ব 1 4 5 6 আহিব 1 4 5 6 আহিলে হয় না এতিয়া আমি কি কৰিব লাগিব যে কি a লগত কি কৰিব লাগিব এই কমপ্লিমেন্টটো ইউনিয়ন কৰি দিব লাগিব আমি যদি কি কৰি দিও এতিয়া
এ ইউনিয়ন এ কমপ্লিমেণ্ট যদি কৰি দিওঁ তেতিয়া আমাৰ কি আহিব যে কি আছিলে 2,3 আছিলে আৰু ইউনিয়ন আমি কি কৰিম এতিয়া 1 4 5 6 এতিয়া আমাৰ আনসাৰটো কিমান আহিব 1 আছে 2 আহিলে 3 আহিলে 4 5 আৰু 6 এতিয়া আনসাৰটো কি আহিলে ইউনিয়ন কি ইউনিভাৰ্সেল সেটটো আহিলে হয়নে বুজি পালানে মানে কি হয় আমি যেতিয়া কি লওঁ কমপ্লিমেন্ট লওঁ এটা সেটৰ তাত কি হয় ইউনিভাৰ্সেল সেটৰ এলিমেন্টখিনি আহে আৰু তাত কি নাথাকে যিটো সেটৰ কমপ্লিমেন্ট লওঁ সেই তাৰ এলিমেন্টখিনি নাথাকে মানে কি হৈ গ'ল ইয়াত 1 4 5 6 গুচি আহিলে আৰু ইয়াত কি নাথাকিলে 2 3 নাথাকিলে এতিয়া যদি আমি সেই সেটটোকে তাৰ কমপ্লিমেন্টৰ লগত যদি কি কৰি দিওঁ আমি তোমাৰ ইউনিয়ন কৰি দিওঁ তেতিয়া আমাৰ কি আহিব আনসাৰটো কি ইউনিভাৰ্সেল সেটেটো আহিব মানে কি হৈছিলে ইয়াত কি হৈছিলে ইউনিভাৰ্সেল সেটৰ পৰা এই এলিমেন্টখিনি আঁতৰি গৈছিলে যদি এই কি সেটটোকে কি আকৌ ইউনিয়ন কৰি দিওঁ যে কি হ'ব এই 2 3 টো ইয়ালে গুচি আহিলে লগালগ কি হৈ গ'ল আমাৰ ইউনিভাৰ্সেল সেটটো ইনো গুচি আহিব হয়নে এইটোকে কি কৈছে এই কমপ্লিমেন্ট লৰ 1 নম্বৰ তোমাৰ প্ৰপাৰ্টিটো বুজাইছে ঠিক আছে ইমানলৈকে বুজি পালা মানে কি যেতিয়া কোনোবা এটা সেটৰ কমপ্লিমেন্টক সেই সেটটো আমি ইউনিয়ন কৰিম তেতিয়া আমি আনসাৰটো কি পাম ইউনিভাৰ্সেল সেট পাম ঠিক আছে ইমানলৈকে হল তাৰ পিছত সেকেন্ডটো কি কৈছে এতিয়া 1 নম্বৰটো প্ৰুফ হৈ গ'ল 1 নম্বৰ প্ৰপাৰ্টিটো এতিয়া 2 নম্বৰ প্ৰপাৰ্টিটো কি কৈছে যে এ ইন্টাৰসেকশন এ কমপ্লিমেন্ট আমি উলিয়াই থৈছিলো কি এ কমপ্লিমেন্ট উলিয়াই থৈছিলো এতিয়া যদি এ কমপ্লিমেন্টৰ লগত যদি এ টো যদি আমি ইন্টাৰসেকশন কৰি দিওঁ তেতিয়া কি হ'ব ইনো ফাই আহিব এমটি সেটে আহিব কাৰণ কেলে যেহেতু কি এ ইন্টাৰসেকশন এ কমপ্লিমেন্ট এতিয়া আমি এ কি আছিল 2,3 আছিল হয়নে আৰু ইন্টাৰসেকশন এ কমপ্লিমেন্ট মানে কি এ কমপ্লিমেন্টত কি কৰা হয় ইউনিভাৰ্সেল সেটৰ তোমাৰ এলিমেন্টখিনি লিখা হয় আৰু তাৰ পৰা কি বাদ দিয়া হয় এই এ এলিমেন্টখিনি বাদ দি দিয়া হয় আৰু হেকাৰণে আমাৰ কি আহিছিল ইয়াত 1 4 5 6 যেহেতু এ কমপ্লিমেন্টত ইউনিভাৰ্সেল সেটৰ এলিমেন্টৰ পৰা এ সেটৰ এলিমেন্টখিনি বাদ দি দিলো এতিয়া আমি যদি এ সেটটোৰ লগত ইয়াৰ কি কৰো কমপ্লিমেন্টটো যদি ইন্টাৰসেকশন কৰো তেতিয়া আমি কোনবা কমন ভ্যালু পাম জানো কেতিয়াও নাপাও হেকাৰণে আমাৰ আনসাৰটো কি আহিব 5 বাকি এমটি সেট বুজি পালা এতিয়া মনত ৰাখিবা যে কি যেতিয়া কোনোবা এটা সেটক তাৰ কমপ্লিমেন্টাৰ ইউনিয়ন কৰা হ'ব তেতিয়া আমি আনসাৰটো কি পাম এটা ইউনিভাৰ্সেল সেট পাম আৰু যেতিয়া সেই সেটটো কি কৰিম তাৰ কমপ্লিমেন্টৰ হৈতে ইন্টাৰসেকশন কৰিম তেতিয়া আমি তাৰ আনসাৰটো কি পাম তোমাৰ কি 5 বাকি এমটি সেট ঠিক আছে লিখি লোৱা বুজি পাইছা না ঠিক আছে মহাই দিও তাৰ পিছত আমাৰ কি আহিব ডি মৰ্গানছ ল ডি মৰ্গানছ ল এতিয়া ডি মৰ্গানছ ল কি কয় এতিয়া 1 নম্বৰটো হ'ব যে এ ইউনিয়ন বি কমপ্লিমেন্ট ইকুৱেল টু কি হ'ব এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি কমপ্লিমেন্ট আৰু 2 নম্বৰটো হ'ব কি এ ইন্টাৰসেকশন বি কমপ্লিমেন্ট ইকুৱেল টু কি হ'ব এ কমপ্লিমেন্ট ইউনিয়ন বি কমপ্লিমেন্ট হয়নে ঠিক আছে এতিয়া আমাৰ কি কৈছিলে এই তোমাৰ প্ৰপাৰ্টি কিটা কি কৈছিলে ডি মৰ্গানছ নামৰ এজনে কি কৈছিলে ম্যাথমেটিশিয়ানে দিছিলে হেকাৰণে কি এই লগিটা কি বুলি কয় ডি মৰ্গানছ ল বুলি কয় ঠিক আছে এতিয়া আমাৰ কি কৈছে এ ইউনিয়ন বি ইন্টাৰসেকশন ইকুৱেল টু এ ইন্টাৰসেকশন কমপ্লিমেন্ট ইন্টাৰসেকশন নহয় খেলিমেল লাগি যায় এ ইউনিয়ন বি কমপ্লিমেন্ট ইকুৱেল টু কি এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি কমপ্লিমেন্ট এতিয়া তো আমি শুদ্ধ হয় নহয় চাও এই এক্সাম্পলটোৰ হয় এতিয়া কি হ'ব আমি যদি এ ইউনিয়ন বি উলিয়াও ইয়াৰ পৰা তেতিয়া কি আহিব আমাৰ 2 3 4 5 আৰু কি কৰিম ইয়াৰ যদি আমি কমপ্লিমেন্ট লওঁ তেতিয়া আমি ইউনিভাৰ্সেল সেটটোৰ পৰা কি বাদ দিব লাগিব 2 3 4 5 2 3 4 5 বাদ দিলে কি থাকিব 1 6 থাকিলে 1,6 থাকিলে হয়নে তাৰপিছত কি কৈছে এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি কমপ্লিমেন্ট আৰু আমি এ কমপ্লিমেন্টটো উলিয়াই লওঁ এডখত কিমান আহিব এ কমপ্লিমেন্ট আমাৰ 2 3 টো আঁতৰাই দিলো 1 4 5 6 হল আৰু বি কমপ্লিমেন্ট আমাৰ কিমান আহিব যে 2 3 4 5 টো আঁতৰাই দিও 3 4 5 1 2 6 2 6 হল এতিয়া যদি আমি কি লওঁ এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি কমপ্লিমেন্ট ইকুৱেল টু আমি কি পাই যাম তোমাৰ 1 6 আছে 1 6 আছে 1 6 তেকে আমি কি লিখিব পাৰো
A ইউনিয়ন B কমপ্লিমেণ্ট ইকুৱেল টু কি হ'ব আমাৰ A কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন B কমপ্লিমেণ্ট মানে কি যেতিয়া আমি কি কৰোঁ A ইউনিয়ন B কি লওঁ কমপ্লিমেণ্ট লওঁ তাক যদি আমি কি কৰোঁ এই কমপ্লিমেণ্টকেইটা যদি A আৰু B ভগাই দিওঁ তেতিয়া কি হ'ব আমাৰ এই ইউনিয়ন চিনটো ইণ্টাৰছেকশ্যন হৈ যাব বুজি পালা মানে কি যেতিয়া আমি A ইউনিয়ন B কি লওঁ তোমাৰ কমপ্লিমেণ্ট লওঁ আৰু এই কমপ্লিমেণ্টটো যদি এতিয়া আমি কি কৰোঁ A আৰু B ভগাই দিওঁ তেতিয়া কি হ'ব আমাৰ এই ইউনিয়ন চিনটো ইণ্টাৰছেকশ্যন হৈ যাব এইটো কি A আৰু B বেলেগ বেলেগকৈ কি কৰিলোঁ আমি কমপ্লিমেণ্টটো ভগাই দিলোঁ মানে কি হৈ গ'ল এতিয়া ইউনিয়নটো ইণ্টাৰছেকশ্যন হৈ গ'ল বুজিলা ইমানলৈকে ঠিক আছে এইটো প্ৰুফ হৈ গ'ল তাৰপিছত কি কৈছে আমাৰ A ইণ্টাৰছেকশ্যন B কমপ্লিমেণ্ট আমি যদি এতিয়া কি উলিয়াওঁ A ইণ্টাৰছেকশ্যন যদি B উলিয়াওঁ তেতিয়া আমাৰ কিমান আহিব 2 3 আহিব হয়নে আৰু ইয়াৰ যদি আমি কি উলিয়াওঁ কমপ্লিমেণ্ট যদি উলিয়াওঁ A ইণ্টাৰছেকশ্যন B কমপ্লিমেণ্ট তেতিয়া আমাৰ কিমান আহিব ইয়াৰ পৰা 3 টুহে হৈ যাব মানে কিমান থাকিব 1 2 4 5 আৰু কিমান 6 হ'ল ইকুৱেল টু কি বুলি কৈছে A কমপ্লিমেণ্ট ইউনিয়ন B কমপ্লিমেণ্ট এতিয়া আমি যদি A কমপ্লিমেণ্ট ইউনিয়ন B কমপ্লিমেণ্ট যদি উলিয়াওঁ তেতিয়া কি আহিব 1 2 4 5 6 1 2 4 5 6 আমি কি পালোঁ এতিয়া ইকুৱেল পালোঁ দুইটাই লিখি দিয়া দেয়াৰফৰ A ইণ্টাৰছেকশ্যন B কমপ্লিমেণ্ট ইকুৱেল টু কিমান পাম A কমপ্লিমেণ্ট ইউনিয়ন B কমপ্লিমেণ্ট মানে কি যেতিয়া আমি কি কৰোঁ কোনোবা এটা দুটা ছেট কি লওঁ ইণ্টাৰছেকশ্যন লৈ কি কৰোঁ কমপ্লিমেণ্ট লওঁ আৰু তাক যদি আমি কি কৰোঁ এই কমপ্লিমেণ্টটো দুইটাকে বেলেগ বেলেগকৈ কি ভগাই দিওঁ তেতিয়া কি হ'ব ইয়াৰ মাজৰ এই ইণ্টাৰছেকশ্যনটো কি হৈ যাব ইউনিয়ন হৈ যাব মানে কি দুইটা উল্টা যদি আমি ইউনিয়ন লৈ কমপ্লিমেণ্ট লওঁ তেতিয়া কি ভগাই দিলে কি হ'ব A কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন B কমপ্লিমেণ্ট আহিব আৰু কি হ'ব যেতিয়া আমি ইণ্টাৰছেকশ্যন লৈ কমপ্লিমেণ্ট লওঁ তেতিয়া কি হ'ব A কমপ্লিমেণ্ট ইউনিয়ন B কমপ্লিমেণ্ট হ'ব বুজি পালা এইটো ইয়াৰ উল্টাটো হয়নে আৰু ইয়াকে কি কৈছিলে ডি মৰ্গানছে দিছিলে কাৰণে ইয়াক কি কয় ডি মৰ্গানে দিছিলে সেইকাৰণে এই লটো কি বুলি কয় ডি মৰ্গানছ ল বুলি কয় ঠিক আছে ইমানলৈকে বুজি পালা লিখি লোৱা ঠিকে আছেনে ইমানলৈকে হ'ল মোহাৰি দিওঁ এতিয়া আমাৰ 3 নম্বৰটো কি দিছে যে ল অফ ডাবল কমপ্লিমেণ্টেশ্যন law of double complementation মানে কি হ'ব ইয়াত আমি কমপ্লিমেণ্ট দুবাৰ ল'ম ঠিক আছে এইটো যদি কি হয় মানে কি কৈছে A কমপ্লিমেণ্ট আকৌ যদি কমপ্লিমেণ্ট লৈ লওঁ তেতিয়া কি হ'ব আনসাৰটো আমাৰ A আহিব মানে কি কমপ্লিমেণ্টটা উঠি যাব মানে আমি যদি এই ইয়াৰ পৰা চাওঁ তেতিয়া কি হ'ব আমি A কমপ্লিমেণ্ট কিমান পাইছিলোঁ A কমপ্লিমেণ্ট পাই থৈছোঁ কিমান 1 4 5 6 হ'ল এতিয়া যদি ইয়াক আকৌ এবাৰ কমপ্লিমেণ্ট ল'লোঁ তেতিয়া কি হৈ যাব A কমপ্লিমেণ্ট আকৌ এবাৰ কমপ্লিমেণ্ট এতিয়া কি হ'ব ইউৰ পৰা আমি আকৌ কি বাদ দিব লাগিব এতিয়া A কমপ্লিমেণ্টটো বাদ দিব লাগিব হয়নে মানে কি A কমপ্লিমেণ্টত থকা এই এলিমেণ্টকেইটা আমি আকৌ ইউনিভাৰ্চেল ছেটটোৰ পৰা বাদ দিব লাগিব তেতিয়া আমাৰ কি আহিব যে কি বাদ দিব লাগিব 1 4 5 6 1 4 5 6 এতিয়া কি থাকিলে 2 3 থাকিলে 1 4 5 6 যদি বাদ দিওঁ আমি কি থাকিব 2 3 থাকিব কেনেকৈ মানে 2 3 আৰু এইটো কি হৈ গ'ল আমাৰ A ছেটটো হৈ গ'ল বুজিলা এতিয়া মনত ৰাখিবা যদি এটা ছেটক কি কওঁ আমি দুবাৰ কমপ্লিমেণ্ট লওঁ তেতিয়া আমি কি হ'ব সেই ছেটটো আমাৰ আহিব ঠিক আছে আৰু এইটোকে কি বুলি কয় ল অফ ডাবল কমপ্লিমেণ্টেশ্যন ঠিক আছে হ'ল এতিয়া আৰু এটা আছে প্ৰপাৰ্টি সেইটো হ'ব কি যে ল অফ এম্পটি ছেট এণ্ড ইউনিভাৰ্চেল ছেট ল অফ এম্পটি ছেট এণ্ড ইউনিভাৰ্চেল ছেট এতিয়া এইটো কি হ'ব ইয়াৰ 1 নম্বৰটো কি দিয়া আছে যে ফাই কমপ্লিমেণ্ট ইকুৱেল টু কিমান আহিব ইউ আহিব আৰু 2 নম্বৰটো কি দিয়া আছে যে ইউৰ কমপ্লিমেণ্ট কিমান আহিব ফাই আহিব হয়নে মানে কি ফাই কমপ্লিমেণ্ট মানে কি ফাইটো কি হয় এটা এম্পটি ছেট হয় আমি যদি এই ইউনিভাৰ্চেল ছেটটোৰ পৰা যদি কি কৰোঁ ইউনিভাৰ্চেল ছেটটোৰ পৰা যদি এটা এম্পটি ছেট যদি কি কৰোঁ মাইনাছ কৰোঁ এম্পটি ছেটত কি থাকে একো এলিমেণ্টেই নাথাকে সেইকাৰণে আমাৰ ইয়াৰ আনচাৰটো কি আহিব আল্টিমেটলি এটা ইউনিভাৰ্চেল ছেটটোৱে আহিব মানে কি ফাই কমপ্লিমেণ্ট মানে কি হ'ব আমাৰ যে এই
ইউনিভাৰ্চেল ছেটটোৰ পৰা আমি এই এম্পটি ছেটটো আমি আঁতৰাব লাগে এম্পটি ছেটত যিহেতু একো এলিমেণ্টেই নাথাকে সেইকাৰণে কি ইউনিভাৰ্চেল ছেটটো কি হ'ব আনচাৰটোতে আহিব কিন্তু সেইকাৰণে কি হৈ গ'ল এইটো আমাৰ প্ৰুফ হৈ গ'ল বুজিলা তাৰপিছত আৰু এইটো কি আছে যে ইউনিভাৰ্চেল ছেটৰ যদি আমি কমপ্লিমেণ্ট লওঁ তেতিয়া আনচাৰটো কি হ'ব 5 আহিব কিন্তু 5 আহিব কেলে যেহেতু কি ইউনিভাৰ্চেল ছেটৰ কমপ্লিমেণ্ট ল'ম মানে কি ইউনিভাৰ্চেল ছেটৰ পৰা ইউনিভাৰ্চেল ছেটৰ এলিমেণ্টখিনি আঁতৰাব লাগিব মানে কি আহিব ইয়াত তেতিয়া কোনো এলিমেণ্টেই নাথাকিব আৰু যেতিয়া এলিমেণ্ট নাথাকিব তেতিয়া কি হ'ব যাব 5 বুজায় মানে কি এম্পটি ছেটে বুজায় বুজিলা এইটো হৈছে যে কি দ্য ল অফ এম্পটি ছেট আৰু ল অফ ইউনিভাৰ্চেল ছেট ঠিক আছে ইমানলৈকে বুজি পালা এইখিনি আছিলে তোমালোকৰ কমপ্লিমেণ্ট অফ এ ছেট এইটো তোমালোকৰ 1.5 এক্সাৰচাইজৰ ইন্ট্ৰডাকশ্যন হ'ব ঠিক আছে বুজি পালানে আজি তেনেহ'লে কমপ্লিমেণ্ট অফ এ ছেট কাক কয় আৰু তাক ভেন ডায়াগ্ৰামৰ সহায়ত কেনেকৈ বুজায় আৰু তাৰ ডেফিনেশ্যনটো কি হয় আৰু তাক কি চিম্বলিকেলি কেনেকৈ বুজায় তোমালোকক যদি কেতিয়াবা দিয়া থাকে এ বাৰ বা কি এ চি বুলি যদি দিয়া থাকে তেতিয়া ভুল নকৰিবা এইটো মানে কমপ্লিমেণ্টেই বুজায় ঠিক আছে আৰু কিহে বুজায় এ ডেছ ঠিক আছে এইকেইটা কি হয় কমপ্লিমেণ্টৰে তোমাৰ ডিনোট কৰা হয় এনেকৈ হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা তোমালোকে যে আজি এই ভিডিঅ'টো বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ